নমস্কাৰ। এই মুহূৰ্তত অসমৰ উত্তৰগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 24 অক্টোবৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি PMFBY আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তি 2000কৈ টকা। তো আপোনালোকৰ নামো যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ ধন লাভ কৰিব। কিন্তু এইবোৰ মানুহে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000কৈ টকা নাপাব। তো কোনবোৰ মানুহে নাপাব সেয়া আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰ মানুহে PM কিষাণ আঁচনিৰ 21 নম্বৰ কিস্তিৰ টকা নাপাব পাৰে। তো ইয়াতে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে হু অন্ট গেট দ্য 21 ইনষ্টলমেণ্ট। তো ইয়াতে কোৱা অনুযায়ী কোনবোৰ মানুহে PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ টকা নাপাব আপোনালোকক জনাই আছোঁ। তাৰপিছত লিখা আছে ফাৰ্মাৰ্ছ হু পাৰ্চেড লেণ্ড আফটাৰ February 1, 2019 are ineligible for 5 years under current rule unless the land is inherited। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে 2019 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ পিছত মাটি কিনিছে সেইসকল মানুহে PM কিষাণ আঁচনিৰ টকা নাপাব পাৰে, কিয়নো আপোনালোকে যদি 2019 চনৰ পিছত মাটি ক্ৰয় কৰিছে আৰু আপুনি যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন নোসোমাব। তাৰপিছত আৰু লিখা আছে এডিশ্যনেলি those who have not complete their EKYC। তো 2 নম্বৰত কোৱা অনুযায়ী যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল মানুহেও PM কিষাণ আঁচনিৰ ধন নাপাব। তাৰপিছত আৰু লিখা আছে লিংক দেয়াৰ বেংক একাউণ্ট উইথ আধাৰ উইল নট ৰিচিভ দ্য আপকামিং পে'মেণ্ট। তো যিসকল কৃষকে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল কৃষকেও PM কিষাণ আঁচনি 21 নম্বৰ কিস্তিৰ 2000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ নকৰে। এইবোৰ কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ ধন নোসোমাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিলৈ। তো যিসকল মানুহে খেতি বাতি কৰে সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰৰ ফালৰ পৰা আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে খেতি বাতি কৰাৰ পিছত যদি এইখন আঁচনিত আবেদন কৰে তেন্তে খেতিডৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতি হ'লে চৰকাৰৰ ফালৰ পৰা লাভ কৰিব পাৰিব ক্ষতিপূৰণ। সেইকাৰণে আপোনালোকে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি যদি আবেদন কৰা নাই আপোনালোকে যদি খেতি বাতি কৰে তেন্তে অতি শীঘ্ৰে কৰি লওক আবেদন। তো আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ সহায়তে কৰিব পাৰিব আবেদন। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল কৃষকে ইতিমধ্যে 5,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটোত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ